অলপ চিকেন আনিছোঁ ৰুটি দি খাম বুলি, মানে অলপ অসুখ আনি আছোঁ, চৰ্দি ভাবি আছে। কিমান জ্বালা দিছোঁ চাওকচোন গাইছ, ধুনীয়া জ্বালা দিছোঁ, এক বাতি জ্বালা দিছোঁ বেছি দিন জ্বালা দিছোঁ আজি আৰু বৰ্তমান মানুহে কাঢ়ি মৰবা দিছোঁ, সদবা হয় নে নহয় সদবা নষ্ট আকৌ মছলা দিওঁ, আকৌ মছলা দিলাকে দিছোঁ, আৰু জ্বালা দিছোঁ আদা দিছোঁ, এতিয়া আকৌ মছলা দিলাকে ৰান্ধি লাগে। মাংস বনাই মই এটা কথাই ভাবোঁ, আলুটো সিজিছে নাসিজানে, আলুটো যেতিয়া এনেকৈ দিলে লগ লগ যাব, তেতিয়া ভাবি মোৰ মাংসখিনি সিজি ধুনীয়া হৈছে। নাংমান দি তাৰপিছত গাইছ অন্যায়টো কৰবা দিবা নোৱাৰোঁ, অন্যায় কৰবা দিবা নোৱাৰাৰ কাৰণে মই অলপ নেমু কাটি দিম। গতিকে আজি মই এইখিনি বেলেগ কৰি খাম। গাইছ নাংমান পানী দিলোঁ, পানী দি কিনে এতিয়া মই অলপমান এটা বস্তু দিম, এইটো যিতানে দিম আৰু ধনিয়াটো, আৰু সদ নহ'লেও মোৰ সদন লাগি যাব, টেষ্টি হৈ যাব, তাৰমানে চেণ্টটোতে মোৰ টেষ্টি হৈ যাব। টেষ্টিটো হৈছে না মানে মই পিচ খাইছে আপোনালোকক দেখাওঁ ৰ'ব, খাই কিনে দেখাওঁ ৰ'ব, ইমান গৰম মজা হৈছে, জ্বালা হৈছে, ৰুটিতে খাব পাৰে মজা। ৰুটি বনাই আছে মায়ে, সেইকাৰণে ৰুটি দেখোন নেদেখালোঁ, অলপ টাইম লাগব, আলু খাম। মজা, নিজে খাই নিজে তাৰিফ কৰিম, মজা হৈছে, পানী লৈ আছোঁ লগত, মজা লাগে গাইছ, বাই।